আমাক প্ৰথম কোৱেশ্যন দিছে ইয়াতে নেম দ্য 4 ভিদাস অসমীয়া মিডিয়ামত তোমালোকৰ কোৱেশ্যন হ'ব এইটো যে 4 বেদৰ নাম লিখা তো ইংলিছ মিডিয়ামৰখিনি তোমালোকে চাই লোৱা ঠিক আছে আৰু অসমীয়া মিডিয়ামত তোমালোকৰ তলত দি আছে 4খন বেদ হ'ল ঋগবেদ সামবেদ যশুবেদ আৰু অৰ্থব্যবেদ ঠিক আছে কোৱেশ্যন নম্বৰ বি দিছে আমাক হোৱাট আৰ সভা এণ্ড সমিতি অসমীয়া মিডিয়ামত তোমালোকৰ কোৱেশ্যন হ'ব সভা আৰু সমিতি কি তো ইংলিছ মিডিয়ামত তোমালোকৰ কোৱেশ্যন দি আছে উত্তৰ দি আছে কোৱেশ্যনৰ তোমালোকে ইয়াৰ পৰা সভা আৰু সমিতি চাই ল'বা সভাত দি আছে এ কাউন্সিল অফ ইল্ডাৰ্ছ হু এডভাইসড দ্য কিং আৰু সমিতি দি আছে এ জেনাৰেল এছেম্বলি অফ দ্য পিপল ডেট পাৰ্টিচিপেটেড ইন ডিচিশ্যন মেকিং ঠিক আছে আৰু অসমীয়া মিডিয়ামত তোমালোকৰ কোৱেশ্যন দি আছে সভা আৰু সমিতি সভা দি আছে ৰজাক পৰামৰ্শ দিয়া বয়োজ্যেষ্ঠসকলৰ সভা আৰু সমিতি দি আছে জনগণৰ সাধাৰণ সভা যিয়ে সিদ্ধান্ত ল'বলৈ অংশ লোৱা ঠিক আছে কোৱেশ্যন নম্বৰ সি দিছে আমাক হোৱাট ডু ইউ মিন বাই চাতুৰ্বৰ্ম অসমীয়া মিডিয়ামত হৈছে চতুৰ্বৰ্ম মানে কি ঠিক আছে ইয়াতে আমাৰ ইংলিছ মিডিয়ামত উত্তৰ দিছে তোমালোকক এইটো আৰু এছামিজ মিডিয়ামত তোমালোকৰ উত্তৰ হ'ব চতুৰ্বৰ্ণ হৈছে প্ৰাচীন ভাৰতৰ 4 ঠাইৰ বৰ্ণ ব্যৱস্থা বুজায় প্ৰথম দিছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ ঠিক আছে আমাক কোৱেশ্যন নম্বৰ ডি ইয়াতে দিছে মেনশ্যন এনি টু সাইডছ অফ দ্য মাৰলোৱা কালচাৰ অসমীয়া মিডিয়ামত তোমালোকৰ কোৱেশ্যন হৈছে মাৰলোৱা সংস্কৃতি বা মালৱা সংস্কৃতিৰ যিকোনো দুখন স্থানৰ নাম মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন তোমালোকৰ উত্তৰ ইয়াতে দি আছে নৱদাতলি আৰু এটা হৈছে এৰে বা দাংগৱাডা ঠিক আছে কোৱেশ্যন নম্বৰ ই দিছে আমাক ৰাইট টু পচিবল ফেক্টৰ্ছ ফৰ দ্য ডেডলাইন অফ দ্য হৰপ্পান কালচাৰ ইংলিছ মিডিয়ামত তোমালোকৰ উত্তৰ ইয়াতে দি আছে আৰু অসমীয়া মিডিয়ামত উত্তৰ হৈছে হৰপ্পা সংস্কৃতিৰ পতনৰ দুটা কাৰণ জলবায়ু পৰিৱৰ্তন বানপানী সুখা পৰিস্থিতি আৰু 2 নম্বৰ দিছে ব্যৱসায় হ্ৰাস আৰু অৰ্থনৈতিক সংকট কোৱেশ্যন নম্বৰ আমাক এইট দিছে হোৱাট ডু ইউ মিন বাই সেকেণ্ড আৰবেনাইজেশ্যন ঠিক আছে আৰু অসমীয়া মিডিয়ামত আমাৰ উত্তৰ দিছে দ্বিতীয় নগৰীকৰণ বুলিলে খ্ৰীষ্টপূৰ্ব 600 চনৰ ওচৰত গংগা উপত্যকাৰ শহৰ নগৰৰ পুনৰ বৃদ্ধি বুজায় মহাজন পদৰ উৎখানে ইয়াক সহায় কৰিছিল ঠিক আছে কোৱেশ্যন নম্বৰ জি দিছে আমাক ৰাইট ওয়াৰ দ্য ডিফাৰেণ্ট টাইপছ অফ ব্ৰিংছ ইউজড বাই হৰপ্পেন ইংলিছ মিডিয়ামত তোমালোকৰ উত্তৰ দি আছে আৰু ইংলিছ মিডিয়ামত তোমালোকৰ উত্তৰ দি আছে আৰু এছামিজ মিডিয়ামত তোমালোকৰ উত্তৰ হৈছে হৰপ্পা লোকসকলে 2 প্ৰকাৰ ইট ব্যৱহাৰ কৰিছিল প্ৰথমটো হৈছে জ্বলাই সৃষ্টি কৰা ইট আৰু দ্বিতীয়টো হৈছে কাদামাটি ইট ঠিক আছে ইয়াৰ পিছত আমাক 3 নম্বৰ কোৱেশ্যন দিছে এটা কোৱেশ্যন আমাৰ 5 মাৰ্কছ কৈ দিয়া আছে প্ৰথম কোৱেশ্যন কৈছে এক্সামাইন দ্য কন্ট্ৰিবিউশন অফ হৰপ্পান কালচাৰ টু ইণ্ডিয়ান চিভিলাইজেশ্যন ঠিক আছে অসমীয়া মিডিয়ামত ইয়াৰ উত্তৰ হৈছে হৰপ্পা সভ্যতাৰ বাণিজ্যই কিদৰে ইয়াৰ নগৰীয়া সংস্কৃতি লৈ অৰিহণা যোগাইছিল তাৰ বিচাৰ কৰা তো আমাৰ ইংলিছ মিডিয়ামত উত্তৰ দি আছে তোমালোকে পঢ়ি ল'বা ঠিক আছে এটা এটা আমি দেখুৱাই দিছোঁ তোমালোকে ইয়াৰ পৰা পঢ়ি ল'বা এইটো হৈছে আমাৰ ইংলিছ মিডিয়ামৰ কাৰণে আৰু অসমীয়া মিডিয়ামত আমাৰ দি আছে তলত যে হৰপ্পা সংস্কৃতিৰ ভাৰতীয় সংস্কৃতিলৈ বহুত গুৰুত্বপূৰ্ণ অৱদান ৰাখিছে তলত আমাৰ দি আছে নগৰ পৰিকল্পনা ঠিক আছে তোমালোকে পঢ়ি ল'বা তাৰপিছত দিছে আমাৰ স্থাপত্য তৃতীয় দিছে আমাৰ ওজন মাপ ব্যৱস্থা তাৰপিছত দিছে আমাক হস্তশিল্প আৰু কৃষি দিছে আৰু সামাজিক জীৱন দিছে ঠিক আছে কোৱেশ্যন নম্বৰ বি দিছে আমাক ৰাইট ব্ৰিফলি দ্য মিনিং এণ্ড কনচেপ্ট অফ চিভিলাইজেশ্যন আমাৰ ইংলিছ মিডিয়ামত ইয়াৰ উত্তৰ দি আছে আৰু অসমীয়া মিডিয়ামত উত্তৰ দি আছে অসমীয়া মিডিয়ামত আমাৰ কোৱেশ্যনটো হৈছে সভ্যতা সংজ্ঞা আৰু ধাৰণা সম্পৰ্কে বুজাই লিখা তো আমাৰ উত্তৰটো হৈছে সভ্যতা বুলিলে মানুহৰ উন্নত সাংস্কৃতিক সামাজিক আৰু অৰ্থনৈতিক অৱস্থা বুজায় ই চৰকাৰ লিখনি নগৰ শিল্প ধৰ্ম প্ৰযুক্তি আৰু সমাজ শৃংখলা অন্তৰ্ভুক্ত কৰে কোৱেশ্যন নম্বৰ সি দিছে আমাক ৰাইট এন এছে অন ৰিলিজিয়াছ কণ্ডিশ্যন অফ দ্য আৰ্লি ভেদিক কালচাৰ ঠিক আছে আমাক প্ৰথমত ইংলিছ মিডিয়ামত দিছে তোমালোকে পঢ়ি ল'বা ইংলিছ মিডিয়ামখিনি ইয়াৰ পিছত আমাক অসমীয়া মিডিয়ামত কোৱেশ্যনটো আমাক দিছে অসমীয়া মিডিয়ামত কোৱেশ্যনটো হৈছে আমাৰ আদি বৈদিক সংস্কৃতিৰ ধৰ্মীয় ব্যৱস্থাৰ বিষয়ে এখন ৰচনা লিখা ইয়াত আমাৰ উত্তৰ দিছে আদিকালীন বৈদিক ধৰ্ম সহজ আৰু প্ৰাকৃতিক আছিল আমাৰ ইয়াতে 5টা মান টপিক দিছে তোমালোকে টপিক এটা পঢ়ি ল'বা ঠিক আছে টপিক এটা তোমালোকে পঢ়ি ল'বা কোৱেশ্যন নম্বৰ ডি দিছে আমাক ৰাইট এ শৰ্ট নোট অন দ্য অৰিজিন অফ হৰপ্পান কালচাৰ কোৱেশ্যনটো হৈছে আমাৰ অসমীয়া মিডিয়ামত যে আহাৰ সংস্কৃতিৰ উৎসৱৰ ওপৰত এটি চমুটো লেখা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন আমাক প্ৰথমত ইংলিছ মিডিয়ামত দি আছে আৰু অসমীয়া মিডিয়ামত আমাক তলত দি আছে তোমালোকে প্ৰথমত ইংলিছ মিডিয়ামৰখিনি চাই লোৱা ইয়াৰ পিছত আমাৰ অসমীয়া মিডিয়ামত দি আছে হৰপ্পা সংস্কৃতিৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব 2600 চনত ভাৰতীয়
উপমহাদেশৰ উত্তৰ পশ্চিম অংশত হৈছিল। ই হিন্দু নদীৰ উপত্যকাত বিকশিত হৈছিল। বালুচিস্তানৰ আগৰ কৃষিজীৱী সমাজৰ পৰা এই সভ্যতা ধীৰে ধীৰে নগৰ সভ্যতাত ৰূপ ল'বলৈ আৰম্ভ কৰে। ঠিক আছে, কুৱেশ্যন নম্বৰ আমাক ই দিছে ইয়াতে, হাউ ৱাজ দ্য পজিশ্যন অফ ওমেন ইন দ্য লেটাৰ ভেদিক পিৰিয়ড। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ই নম্বৰ কুৱেশ্যনটো আমাৰ অসমীয়াত হৈছে যে পৰৱৰ্তী বৈদিক যুগত মহিলাৰ স্থান কেনেদৰে আছিল বা মহিলাৰ স্থান কেনেধৰণৰ আছিল। ইংলিছ মিডিয়ামত দি আছে, তোমালোকে ইয়াৰ পৰা চাই ল'বা। আৰু অসমীয়া মিডিয়ামত দি আছে পৰৱৰ্তী বৈদিক যুগত নাৰীৰ অৱস্থা হ্ৰাস পায়। ইয়াৰ তলত দি আছে শিক্ষাৰ ওপৰত বাধা আহে। তোমালোকে এইটো লিখিবা, কম বয়সত বিবাহ প্ৰচলিত হয়। 3 নম্বৰ দি আছে বিধৱা পুনৰ বিবাহ বাধা পায়। 4 নম্বৰ দি আছে ধৰ্মীয় কাৰ্যত নাৰীৰ আধিপত্য হ্ৰাস হয়। 5 নম্বৰ দি আছে তোমালোকক সমাজ পুৰুষ প্ৰধান হয়। এইটো আমাৰ মোষ্ট অসুবিধা আছিল মহিলাসকলৰ কাৰণে সেই সময়ত। কুৱেশ্যন নম্বৰ এফ দি আছে গিভ এ ব্ৰিফ ৰিভিউ অফ দ্য ৰিলিজিয়াছ বিলিফছ এণ্ড প্ৰেক্টিছ অফ দ্য হৰপ্পেন পিপুল। ইংলিছ মিডিয়ামত তোমালোকৰ দি আছে। আৰু অসমীয়া মিডিয়ামত আমাৰ কুৱেশ্যনটো হৈছে হৰপ্পা লোকসকলৰ ধৰ্মীয় বিশ্বাস আৰু ক্ৰিয়াকাণ্ড সম্পৰ্কে তোমালোকে আলোচনা কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ অসমীয়া মিডিয়ামত উত্তৰ দি আছে ইয়াতে। হৰপ্পা লোকসকলৰ ধৰ্মীয় বিশ্বাস সহজ আছিল। প্ৰথম দি আছে মাতৃদেৱী পূজা, উৰ্বৰতাৰ প্ৰতীক, পশুপতি মূৰ্তি, পুৰুষ দেৱতাৰ বিশ্বাস, গছ পূজা, বিশেষকৈ পিপুল গছ। 4 নম্বৰ দি আছে পশু পূজা, বলদ, ইউনিকৰ্ণ। 5 নম্বৰ দি আছে আমাৰ মন্দিৰ নাছিল, ঘৰতে পূজা কৰিছিল। 6 নম্বৰ দি আছে শৱদাহ আৰু শৱ সমাধি দুয়ো প্ৰচলিত। কুৱেশ্যন নম্বৰ জি দি আছে এক্সামাইন দ্য ইম্পৰ্টেণ্ট কনচিকুৱেঞ্চেছ অফ দ্য ছেকেণ্ড আৰ্বানাইজেশ্যন। ইংলিছ মিডিয়ামত আমাৰ দি আছে। অসমীয়া মিডিয়ামত আমাৰ কুৱেশ্যনটো হৈছে এইটো দেখুৱাই দিছে, তোমালোকক উত্তৰ সহকাৰে দেখুৱাই দিছোঁ। অসমীয়া মিডিয়ামত ইয়াৰ উত্তৰ হৈছে দি নগৰীকৰণৰ উল্লেখযোগ্য ফলাফলসমূহ পৰীক্ষণ কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰ হৈছে এইটো। তোমালোকে ইয়াৰ পৰা উত্তৰটো চাই ল'বা। কুৱেশ্যন নম্বৰ এইচ দিছে আমাক। কুৱেশ্যনটো হৈছে ৰাইট এ শ্বৰ্ট নোট অন মংগোলিয়ড ৰেছ লিভড ইন ইণ্ডিয়া। ভাৰতবৰ্ষত বসবাস কৰা মংগোলীয় নৃত্যগোষ্ঠীৰ ওপৰত এটি চমুকৈ লিখা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ইংলিছ মিডিয়ামৰ কাৰণে ওপৰত চাই লোৱা। আৰু অসমীয়া মিডিয়ামত তলত দি আছে। তোমালোকে অসমীয়া মিডিয়ামত দিছে যে মংগোলীয় জাতিৰ লোকসকলে উত্তৰ পূব ভাৰতত বাস কৰে। তেওঁলোকৰ হালধীয়া গাঢ় পিঠি, মুখ, ডাঙৰ গাল আৰু সোজা কেছ আছিল। অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আদি ঠাইত দেখা যায়। মুঠতে নৰ্থ ইষ্টত উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে আছিল। ঠিক আছে, কুৱেশ্যন নম্বৰ আই দিছে আমাক এক্সামাইন দ্য বেচিক ফিচাৰ্ছ অফ দ্য টাউন প্লেনিং অফ দ্য হৰপ্পেন কালচাৰ। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ ইংলিছ মিডিয়ামত তোমালোকৰ দি আছে এইটো। তোমালোকে এটা এটাকৈ চাই লোৱা। আৰু অসমীয়া মিডিয়ামত দিছে। তোমালোকে মই জাষ্ট টপিক দিছোঁ, তোমালোকে ইয়াৰ পৰা নিজে নিজে বনাই লিখিবা। ঠিক আছে, প্ৰথমত দিছে গ্ৰীড পেণ্টাৰণৰ পথ। ঠিক আছে, দ্বিতীয় দিছে উন্নত নিষ্কাশন ব্যৱস্থা। তৃতীয় দিছে 2 ভাগ, দুঘৰ আৰু তলদেশ। 4 নম্বৰ দিছে আমাক একেই মাপৰ ইট। 5 নম্বৰ দিছে গণভৱন। 6 নম্বৰ দিছে প্ৰায় সকলো ঘৰত কুঁৱা আৰু স্নানাগাৰ। তোমালোকে এইবোৰ বনাই অলপকৈ ডাঙৰকৈ লিখি থৈ আহিবা। ঠিক আছে, ইয়াৰ পিছত আমাক 4 নম্বৰ কুৱেশ্যন দিছে। এটা কুৱেশ্যনত আমাক 10 মাৰ্ককৈ দি আছে, মই তোমালোকক দেখুৱাই দিছোঁ। এইটো আমাৰ 4 নম্বৰ কুৱেশ্যন। কুৱেশ্যনটো কৈছে ডিছকাছ দ্য ইকনমিক কণ্ডিশ্যন অফ দ্য আৰ্লি ভেদিক এজ। আদি বৈদিক যুগৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে আলোচনা কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকৰ ইয়াতে অসমীয়া মিডিয়ামত দি আছে। তোমালোকে চাই লোৱা কি কৈছে কুৱেশ্যনটো, যে আদি বৈদিক যুগৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে আলোচনা কৰা। তোমালোকে ইয়াৰ পৰা চাই লোৱা। প্ৰথমত আমাক দিছে পশুপালন। ঠিক আছে, দ্বিতীয় দিছে আমাক কৃষি এগ্ৰিকালচাৰ। তৃতীয় দিছে আমাক উৎপাদনকাৰী। তোমালোকে এইবাৰ চাই ল'বা। ক্ৰাফ্ট এণ্ড প্ৰডাকশ্যন। ইয়াৰ পিছত দিছে আমাক বাণিজ্য ট্ৰেড। ঠিক আছে, ইয়াৰ পিছত আমাক দিছে ধন সম্পত্তি বৰ্তন দি আছে। ঠিক আছে, কুৱেশ্যন নম্বৰ ইয়াৰ পিছত আমাক অপশ্যন নম্বৰ 6 দিছে কৰ আৰু উপহাৰ, টেক্স এণ্ড গিফ্ট। ইয়াৰ পিছত আমাক বৰ্ণৰূপ জীৱন দিছে। ঠিক আছে, তো তোমালোকে এইবাৰ পঢ়ি ল'বা। উপসংস্কাৰ দি আছে। আৰু আমাক ইয়াৰ পিছত বি নম্বৰ কুৱেশ্যন দিছে। ইয়াৰ পিছত আমাক বি নম্বৰ কুৱেশ্যন দিছে হিন্দু সভ্যতাৰ বিস্তৃতি সম্পৰ্কে তোমালোকে আলোচনা কৰা। মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, হিন্দু অৱস্থাৰ বিস্তৃতি সম্পৰ্কে চমুকৈ আলোচনা কৰা। কুৱেশ্যনটো ইয়াতে দি আছে। তোমালোকৰ উত্তৰ দি আছে, তোমালোকে চাই লোৱা। এইটো তোমালোকৰ ইন্ট্ৰডাকশ্যন, তোমালোকে এইটো চাই ল'বা আৰম্ভণি। প্ৰথমত দি আছে আমাৰ উত্তৰ সীমা, দ্বিতীয়ত দি আছে আমাৰ দক্ষিণ সীমা। ঠিক আছে, তৃতীয়ত দি আছে আমাৰ পূব সীমা ইষ্টাৰ্ণ। চতুৰ্থত দি আছে আমাৰ পশ্চিম সীমা এক্সটেণ্ট। আৰু পঞ্চমত দি আছে আমাৰ মুখ্য চহৰসমূহ মেজৰ চিটিজ। ঠিক আছে, 6ত দি আছে আমাৰ মুঠ বিস্তৃতি দি আছে। ঠিক আছে, 7ত দি আছে নদীৰ ব্যৱস্থা। ভালদৰে এইবাৰ চাই ল'বা। আৰু আমাৰ শেষত দিছে উপসংস্কাৰ। কুৱেশ্যন নম্বৰ 3 দিছে আমাক হাইলাইট দ্য মেইন
ফিচাৰ্ছ অফ দ্য মাৰালোৱাৰ কালচাৰ। অসমীয়া মিডিয়ামত আমাৰ কুৱেশ্যনটো দিছে মাৰালোৱা সংস্কৃতিৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা। তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ বাবে এইটো, তোমালোকে পঢ়ি লোৱা। মাৰালোৱা সংস্কৃতিৰ মুখ্য বৈশিষ্ট্যসমূহ তোমালোকৰ এইটো আহিব পাৰে এইবাৰ, তোমালোকে এটা এটাকৈ পঢ়ি লোৱা, ঠিক আছে। 3 নম্বৰ দি আছে আৱাস ব্যৱস্থা। এটা এটাকৈ তোমালোকে ভালদৰে পঢ়িলে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ এইটো আহিব, ঠিক আছে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ ডি দিছে। কুৱেশ্যন নম্বৰ আমাক ডি দিছে, হাউ ডিড দ্য ইউজ অফ আইৰণ চেঞ্জ দ্য কাৰেজ অফ লাইফ অফ দ্য পিপুল ইন আৰ্লি ইণ্ডিয়া। আমাক অসমীয়া মিডিয়ামত কুৱেশ্যনটো দিছে। অসমীয়া মিডিয়ামত আমাৰ কুৱেশ্যনটো দিছে যে লৌহ ধাতুৰ ব্যৱহাৰে প্ৰাচীন ভাৰতৰ জনজীৱনৰ ওপৰত কেনেকৈ পৰিৱৰ্তন আনিছিল। ইয়াৰ আমাৰ উত্তৰ দি আছে, তোমালোকে উত্তৰটো চাই লোৱা, ঠিক আছে। আমাক উত্তৰ দি আছে, এটা আমাৰ ইন্ট্ৰডাকশ্যন দি আছে, তোমালোকে ভালদৰে পঢ়ি ল'বা। এগ্ৰিকালচাৰেল ৰিভলিউশ্যন, ঠিক আছে, প্ৰথমত আমাক দি আছে, তোমালোকে এইবাৰ ভালদৰে চাই ল'বা। 2 নম্বৰ দি আছে বনবিনাশ। 3 নম্বৰত দি আছে গেৰাম আৰু নগৰ বিনাশ। 4 নম্বৰত দি আছে যান্ত্ৰিক সামগ্ৰী আৰু উৎপাদন বৃদ্ধি। 5মত দি আছে সামৰিক শক্তিৰ বৃদ্ধি। 6 নম্বৰত দিছে আমাক বাণিজ্য বিক্ৰয় বৃদ্ধি আৰু 7 নম্বৰত দিছে সামাজিক পৰিৱৰ্তন, ঠিক আছে। শেষত আমাৰ উপসংস্কাৰ দি আছে। তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব, ঠিক আছে। বাই বাই, টেক কেয়াৰ।